নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক দেখুৱাই আছো চাই যাব প্ৰথমটো ভ্যাকেন্সি আজি গ্ৰীণ স্কুল ইন্টাৰনেশ্যনেলৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে প্ৰথম পিজিটি কমাৰ্চ ফিজিক্যাল এডুকেশ্যন বায়োলজি সাইকোলজি হিষ্ট্ৰী আৰু সোশিয়োলজিৰ কাৰণে দুই নম্বৰটো টিজিটি ইংলিছ সোশ্যাল সায়েন্স হিন্দী আৰু এছএমএছ সাবজেক্টৰ কাৰণে তিনি নম্বৰটো পিআৰটি মাদাৰ টিচাৰ চাৰি নম্বৰটো স্পেশাল এডুকেটৰ টিচাৰ্স উইথ বিএড ক্যান এপ্লাই যাৰ বিএড আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত মেইল আৰু কন্টাক্ট নম্বৰ দি আছে এপ্লাই কৰি লব পিছৰ ভ্যাকেন্সিটো ফুল টাইম পাৰ্ট টাইম সুইমিং কোচ ৰিকোয়াৰ্ড বুলি দি আছে লোকেশন গুৱাহাটী হয় জেন্ডাৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স থকা হ'ব লাগিব 2 to 5 ইয়াৰ্ছৰ সুইমিং কোচিংৰ এক্সপেৰিয়েন্স থাকিব লাগিব যদি আছে তেতিয়াহলে এই নম্বৰটোত কন্টাক্ট কৰি লব পিছৰ পোষ্টটো সব এটাৰ পৰা আহিছে ইয়াত সেলস বয় সেলস গাৰ্ল মাৰ্কেটিং এক্সিকিউটিভ আৰু টেইলৰৰ পোষ্ট আছে গোটেইবিলাক পোষ্টৰ কাৰণে মিনিমাম 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু ইয়াৰে কোৱালিফিকেশন ইয়াৰে সেলস বয় আৰু সেলস গাৰ্লৰ কাৰণে মেট্ৰিক পাস কৰা হলেও এপ্লাই কৰিব পাৰে আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব যদি ইন্টাৰেস্টেড হয় ইয়াতে বায়োডাটা পঠিয়াই দিব এটো WhatsApp নম্বৰ দি আছে পিছৰ ভ্যাকেন্সিটো স্পৰ্টছ কমপ্লেক্স গুৱাহাটীৰ পৰা আহিছে মেনেজাৰৰ পোষ্ট হয় কোৱালিফিকেশন গ্ৰেজুৱেচনৰ লগতে 3 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াৰে ল্যাঙ্গুৱেজ জানিব লাগিব ইংলিছ হিন্দী আৰু এছএমএছ যদি ইন্টাৰেস্টেড হয় এই মোবাইল নম্বৰত কন্টাক্ট কৰি লব পিছৰ ভ্যাকেন্সিটো ফাৰ্মাসিউটিক্যাল কোম্পানীৰ পৰা আহিছে মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ ভ্যাকেন্সি গুড কমিউনিকেশন স্কিল উইথ 2 হুইলাৰ আৰু মাষ্ট বুলি দি আছে ফ্ৰেছাৰ কেন অলসো এপ্লাই যদি ফ্ৰেছাৰ এপ্লাই হয় এপ্লাই কৰিব পাৰে স্যালাৰি নেগোশিয়েবল হ'ব ফোন নম্বৰ দি আছে যদি ইন্টাৰেস্টেড হয় ফোন নম্বৰত কন্টাক্ট কৰি লব পিছৰ পোষ্টটো ডিস্ট্ৰিবিউশন ফাৰ্ম এখনৰ পৰা আহিছে সেলস এণ্ড কালেকশনৰ ভ্যাকেন্সি লোকেশন হ'ব গুৱাহাটী কোৱালিফিকেশন মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব স্যালাৰি 12000 পৰা 15000 পাৰ মান দিয়া হ'ব ইয়াতে মোবাইল নম্বৰ আৰু মেইল দি আছে এপ্লাই কৰি লব পিছৰ যেটো ভ্যাকেন্সি এটো ফাৰ্মাসিউটিক্যাল কোম্পানীৰ পৰা আহিছে আসাম প্ৰথমটো ভ্যাকেন্সি আছে প্ৰডাকশন এসিস্ট্যান্ট ম্যানেজাৰ এইটো বস্তৰ কাৰণে 6 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব আৰু কেমিষ্টৰ কাৰণে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স দুই নম্বৰটো কোৱালিটি কন্ট্ৰোল এসিস্ট্যান্ট ম্যানেজাৰ ইয়াতে 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব তিনি নম্বৰটো কোৱালিটি এসুৰেন্স ম্যানেজাৰ ইয়াতে 10 বছৰ এক্সপেৰিয়েন্স লাগিব পিছৰটো এসিস্ট্যান্ট ম্যানেজাৰ 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব ইয়াতে আৰু একেবাৰে শেষৰটো আৰু নাই এখিনি হয় ইয়াৰে কোৱালিফিকেশন বিলাক দিয়া আছে বি ফাৰ্মা এম ফাৰ্মা বা বিএসসি বা এমএসসি যদি কৰা আছে কেমিষ্ট্ৰিত এপ্লাই কৰিব পাৰিব আৰু যদি এপ্লাই কৰে ইয়াতে মেইল দি আছে ইমেইলটো দ্বাৰা পঠিয়াব পিছৰ ভ্যাকেন্সিটো অফিস বয় ভ্যাকেন্সি হয় মেলৰ কাৰণে হয় লোকেশন হ'ব গুৱাহাটী আৰু ইয়াতে এক্সপেৰিয়েন্স হ'ব লাগিব 2 ইয়াৰ্ছৰ আৰু লগতে নিজৰ বাইক নহলে স্কুটি লাগিব হেতু মেলত বায়োডাটা পঠিয়াই দিব যদি ইন্টাৰেস্টেড হয় এখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ